আহিছোঁ কিন্তু আজিৰ অহাটো বিশেষ বৈশিষ্ট্য আছে। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক হিচাপে মই ইয়ালৈ আহিছোঁ যে সুন্তলী মানুহক মই শ্ৰদ্ধা কৰোঁ, কাৰণ তেওঁলোক শ্ৰমজীৱী মানুহ, শ্ৰমক ভাল পোৱা মানুহ, শ্ৰম কৰি জীয়াই থকা ভাল লাগে। সেইকাৰণে মই সুন্তলী ৰাইজক শ্ৰদ্ধা জনাওঁ। আৰু আজি সুন্তলী স্বৰ্ণ শাখা সাহিত্য সভা ব্ৰহ্মপুত্ৰৰ পাৰত গ্ৰন্থমেলা আয়োজন কৰি এটা বৈপ্লৱিক সূচনা কৰিবলৈ সক্ষম হৈছে। এইটো গ্ৰন্থ বিপ্লৱ, এই গ্ৰন্থ বিপ্লৱৰ যোগেদি আমাৰ বৌদ্ধিক সমাজখনক একত্ৰিত কৰাৰ যি প্ৰয়াস কৰিছে, এখন শাখা সাহিত্য সভাই তাতকৈও ডাঙৰ উপহাৰ বৌদ্ধিক জগতত একো দিব নোৱাৰে। মই শাখাৰ কৰ্মকৰ্তাসকলক, এই অঞ্চলৰ ৰাইজক, উদযাপন সমিতিৰ কৰ্মকৰ্তাসকলক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এনেদৰে শৃংখলাবদ্ধভাৱে সমবেত হ'ব জনাটোৱেই এটা জাতিৰ পৰিচয়। অসমীয়া জাতিৰ লোকসকল শৃংখলাবদ্ধ জাতি। তেওঁলোকে ৰাতি 8:30 বজাত কিয়, ৰাতি 2টা বজাতো বহুত হাজাৰ মানুহ, লাখ মানুহ সমবেত হ'ব জানে, তাতে কোনো অনীতি নহয় তাত। গতিকে এটা শৃংখলাবদ্ধ জাতি হিচাপে পৰিচয় দিয়া অসমীয়া জাতিৰ সন্তান হিচাপে আজি সুন্তলীয়ে নিজেই গৌৰৱ অনুভৱ কৰিব পাৰে যে তেওঁলোকে ইমান সংখ্যক বিশাল জনসমুদ্ৰ গোট খোৱাৰ সময়তো ইমান শৃংখলাবদ্ধভাৱে অনুষ্ঠান উপভোগ কৰিবলৈ শিকিছে, অনুষ্ঠান পালন কৰিবলৈ শিকিছে, উদযাপন কৰিবলৈ শিকিছে। মই কৰ্মকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ৰাইজক ধন্যবাদ জনাম। এনেদৰে সমবেত হৈ শৃংখলাবদ্ধ হৈ মিলা প্ৰীতিৰে থাকক, তেতিয়া অন্য কোনো শক্তিয়ে আমাৰ শক্তি ভংগ কৰিব নোৱাৰিব, শক্তি খণ্ড কৰিব নোৱাৰিব। শক্তি যেতিয়া খণ্ড কৰিব তেতিয়া দুৰ্বল হৈ যাব। অসমীয়া এটা সবল শক্তিমান জাতি, এই সবল শক্তিমান জাতি হিচাপে পৰিগণিত হ'বৰ কাৰণে আমি সকলো এক হৈ থাকিব লাগে। মই সুন্তলী ৰাইজক ধন্যবাদ জনাম। তাৰমানে কি হয়, আমি যিসকল মানুহে অসমীয়া জাতি হিচাপে পৰিচয় দি আহিছোঁ, তেওঁলোকে অসমীয়া ভাষাটোক সদায় বুকুৰ আপোন কৰি লৈছে। অসমীয়া ভাষা কোৱা মানুহসকলক আমি অসমীয়া বুলি জানো আৰু সকলোৱে সেইটো জনা দৰকাৰ। সকলোৱে অসমীয়া ভাষাটোক, অসমীয়া সংস্কৃতিটো, অসমীয়া সাজপাৰ সকলোৱে পিন্ধিছে। অসমীয়া গামোচা জাতীয় প্ৰতীক, এই জাতীয় প্ৰতীকটো ডিঙিত লৈ সকলোৱে ঘূৰিবলৈ শিকিছে। এইটো অসমীয়া জাতি। এতিয়া কাৰোবাক উচ্চ নিচ ভেদাভেদ কৰিব, এইবিলাক কৰিব নাপায়। এইবিলাক কোনোবাই যদি কৈছে আপোনালোকে শক্তিমান হৈ থাকিব আৰু আপোনালোক নিজে বিবেকৰ দ্বাৰা চলিব। কোনোবাই কিবা কৈছে বুলি আপোনালোকে তাতে হতাশাগ্ৰস্ত হোৱাৰ কোনো কাৰণ মই বিচাৰি নাপাওঁ। কাৰণ আমি ডিঙিত গামোচা লৈ আছোঁ, অসমীয়া সাজপাৰ আমি পৰিধান কৰিছোঁ, অসমীয়া খাদ্য আমি খাইছোঁ, জাতিৰ নাম লৈ আমি সমবেত হৈ আছোঁ। অসম সাহিত্য সভাৰ পতাকা তলত আমি সমবেত হৈ আছোঁ। সকলোৱে একেলগে চিৰচেনেহী গাইছোঁ, সত্ৰীয়া নৃত্য পৰিৱেশন কৰিছোঁ, বৰগীত গাইছোঁ, বিয়ানাম গাইছোঁ। সকলো যোৱাৰ পাছত আমাৰ মনলৈ এই শংকা আহিছে কিয়? আমি সৰ্বসাধাৰণতে এটা কথা চিন্তা কৰিব লগা কথা যে আমি সকলোৱেই সকলো কথা জানো। আমি খাদ্য বুলি যিটো খাদ্য খাইছোঁ, অসমীয়া খাদ্য। ৰঙা আলু খাইছোঁ, আমি চুঙা পিঠা খাইছোঁ, সুন্তলীৰ পৰা যোৱা লোকেল ডিম আমি খাইছোঁ, আমি হাঁহ খাইছোঁ, কুকুৰা খাইছোঁ, ফুলকবি খাইছোঁ। 400টাক ৰাতিপুৱা শাক পাচলি ক'ৰ পৰা গৈছে? সুন্তলীৰ পৰা গৈছে। গতিকে এইটো জানো জাতিৰ কাম নহয়? এই কৰ্মীবিলাক জানো জাতিৰ প্ৰতিনিধি নহয়? তেওঁলোকে বনাই দিয়া চব্জিহে গুৱাহাটীৰ মানুহে খাবলৈ পাইছে। গতিকে মই ভাবোঁ যোনে হাঁহিব তেওঁৰহে দাঁত ওলাব। গতিকে এইটোত মন বেয়া কৰি লাভ নাই। আমি নিজে কাম কৰি যাব লাগিব আৰু সবল শক্তিমান জাতি হিচাপে আমি নিজকে প্ৰতিগত